মুখ্যমন্ত্ৰীৰ জন্মদিনত ১০০গৰাকী ভকত বৈষ্ণৱক জনালে বিশেষ সম্বৰ্ধনা। শিৱসাগৰত সমাজকৰ্মী লাচিত গগৈয়ে উদযাপন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনটোত বিশেষ হৈ পৰিল সমগ্ৰ ৰাজ্য। অসমৰ বিভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উদযাপন কৰিছে শুভাকাংক্ষীসকলে। অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত বিশেষ নাম উজ্বলাই তোলাৰ লগতে অসম চৰকাৰৰ মুখ্য ব্যক্তি হিচাপে হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত অভিনৱ পদক্ষেপ গ্ৰহণ কৰি গৈছে। পূৰ্বৰ মুখ্যমন্ত্ৰীসকলৰ তুলনাত ৰাজ্যখন পৰিচালনা কৰাৰ ক্ষেত্ৰত ব্যতিক্ৰমী চিন্তাৰ মাজেৰে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা মুখ্যমন্ত্ৰীজনেই হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি মুখ্যমন্ত্ৰীগৰাকীৰ উপজা দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাটোৰ জন্মদিন উদযাপন কৰিছে। ঐতিহাসিক শিৱসাগৰ জিলাৰ সমাজকৰ্মী তথা বিজেপি কৰ্মকৰ্তা লাচিত গগৈ ব্যতিক্ৰমী ৰূপত উদযাপন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন। মুখ্যমন্ত্ৰীগৰাকীৰ উপজা দিনটোত শিৱসাগৰ জিলাৰ ভিন্ন প্ৰান্তৰ ১০০গৰাকী ভকত বৈষ্ণৱক বিশেষভাৱে সম্বৰ্ধনা জনায় সমাজকৰ্মী লাচিত গগৈয়ে। ভকত বৈষ্ণৱসকলৰ সৈতে কেক কাটি মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উদযাপন কৰাৰ লগতে ভকতসকলক জলপানেৰে আপ্যায়ন কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনটোত তেওঁৰ শুভাকাংক্ষী হিচাপে লাচিত গগৈয়ে প্ৰতি বছৰে ব্যতিক্ৰমী কৰ্ম কৰি গৈছে। ইয়াৰ পূৰ্বে সমাজকৰ্মী লাচিত গগৈয়ে মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে শিৱসাগৰৰ ভাটিবন গাঁৱৰ এটি পথ শিলেৰে নিজাববীয়াকৈ নিৰ্মাণ কৰি দিছিল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভালপোৱাৰ বাবে সহস্ৰাধিক লোকে মুখ্যমন্ত্ৰীগৰাকীক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ লগতে উপহাৰ দিবৰ বাবে চৰকাৰী বাসভৱনত ভিৰ কৰাৰ সমান্তৰালভাৱে ৰাজ্যৰ ভিন্ন প্ৰান্তত ব্যতিক্ৰমী ৰূপত উপজা দিন উদযাপন কৰা দেখা গৈছে। আৰু ইয়াৰ মাজতে শিৱসাগৰ জিলাতো মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন বিশেষ কৰি তুলিলে লাচিত গগৈয়ে। বিশেষকৈ আজি ভাল লাগিছে। আমাৰ বিশেষকৈ আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জন্মদিন। আজি দিনটো আমাৰ বিশেষকৈ আমাৰ এটা অনুষ্ঠান, আমাৰ জ্যেষ্ঠজনৰ সন্মান, জ্যেষ্ঠৰ সন্মানেৰে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ সূত্ৰে ১০০জন বয়োজ্যেষ্ঠ ব্যক্তিক সেৱা জনাই তেওঁলোকৰ পৰা মুখ্যমন্ত্ৰীৰ বাবে আশীৰ্বাদ বিচাৰিছোঁ। আগন্তুক দিনত যাতে তেওঁ আমাৰ অসমৰ লগতে ভাৰতবৰ্ষত এজন দক্ষ নেতা হিচাপে জিলিকি উঠক সূৰ্য তৰাৰ দৰে। বিশেষ সেই সূত্ৰে আমি আজি ভাল লাগিছে। ১০০জন ব্যক্তিৰ যি সম্বৰ্ধনা বয়োজ্যেষ্ঠৰ আশীৰ্বাদৰ কাৰণে আমি আজি অনুষ্ঠানটো আয়োজন কৰিছিলোঁ। এই অনুষ্ঠানত আমি ১৩১জন ব্যক্তিক আজি এই অনুষ্ঠানটোত সম্বৰ্ধনা জনাবলৈ পাই সুখী হৈছোঁ। আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন বাস্তৱ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি তেওঁ এজন সহযোগী হিচাপে, তেওঁ অনুৰাগী হিচাপে, তেওঁ মাৰ্গদৰ্শন কৰি তেওঁৰ আশীৰ্বাদত আগন্তুক দিনত আমি যাতে ৰাইজৰ সেৱা কৰিব পাৰোঁ, তেওঁক যাতে আগন্তুক আমাক যাতে ভাল পথ দেখুৱায়, তেওঁক আমাৰ যিধৰণে আজি শিৱসাগৰখন বহুতো পিছ পৰি আছে, সেই শিৱসাগৰখনৰ ৰাইজৰ যাতে তেওঁ দুখ দুৰ্গতি বুজি আৰু দুগুণ সাহসেৰে আমাৰ শিৱসাগৰবাসী ৰাইজৰ যাতে তেওঁ কাম কৰে, সমাজৰ হকে কাম কৰে। এই সূত্ৰে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ ফালৰ পৰা আজি এই শুভক্ষণত তেওঁ যাতে সদায় আমাৰ যি আজি মৰম চেনেহ, আজি সকলোৱে জানে নতুন যুৱক যুৱতীসকলে কি ধৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মামা বুলি ক'লে যি ধৰণে তেওঁ এটা বেলেগ ৰূপ হৈ যায়, তেওঁ আজি যি ধৰণে যুৱক যুৱতীসকলৰ যি মৰম চেনেহ তেওঁ বুটলিবলৈ সক্ষম হৈছে, মই ভাবোঁ যে এজন শংকৰদেৱ তুল্যৰ ব্যক্তি আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া।